ভগৱানৰ অন্যতম ৰূপ বুলি কোৱা হয় ডক্টৰ আৰু আজি এইখন বিশ্বত ডক্টৰ অৰ্থাৎ চিকিৎসক সুৰক্ষিত নহয় তাৰ প্ৰমাণ যিহেতুকে সেইদিনা ডক্টৰ মৌমিতা দেৱনাথৰ লগত যি ঘটনা সংঘটিত হ'ল তেওঁ মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৃথিৱীত অৰ্থাৎ ভাৰতবৰ্ষত এতিয়া আন্দোলনত দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে আৰু জাষ্টিছ বিচাৰিছে এইগৰাকী যিগৰাকী ভুক্তভোগী মহিলাৰ সমৰ্থত তেওঁলোকে উঠি আহিছে আজি দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াতো থানা চাৰিআলিত সকলো লোক আহিছে চিকিৎসকৰ পৰা আদি কৰি জেনেৰেল যি মানুহ পাব্লিক আছে সমাজৰ প্ৰতি প্ৰবাস যিসকল লোক আছে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে 10 বজাৰ পৰা 1 বজালৈ 3 ঘণ্টাকৈ তেওঁলোকে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে আৰু তেওঁলোকে য'ত চিকিৎসকো উপস্থিত আছে আচলতে ইয়াত মহিলা সুৰক্ষিত নহয় য'ত চিকিৎসক সুৰক্ষিত নহয় এইখন ভাৰতবৰ্ষক এনেধৰণে যি জঘন্য কাণ্ড সংঘটিত হৈছে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ যি ভাৰতবৰ্ষত প্ৰতিবাদত উৎকীৰ্ণ হৈছে আৰু মই যিহেতু চিকিৎসকৰ ওচৰলৈ আহিছোঁ আৰু তেওঁৰ পৰা পোনপটীয়াকৈ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ যি ঘটনা সংঘটিত হ'ল এতিয়া সমগ্ৰ বিশ্বত অৰ্থাৎ ভাৰতবৰ্ষত ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত হৈছে অকল ভাৰততে নহয় এই প্ৰতিবাদ বিদেশতো হৈছে বিদেশৰ ডাক্তৰসকলে যেনে ইণ্ডিয়ান আছে বহিৰাগতৰ যিবিলাক বাহিৰৰ ফৰেইনবিলাক আছে ফৰেইনাৰবিলাক তেওঁলোকৰ প্ৰটেষ্ট কৰিছে অকল ভাৰততে নহয় অসম ভাৰত গোটেই পৃথিৱীতে বিয়পি পৰিলে কিমান বেয়া ঘটনা এনেকুৱা ঘটনা হোৱা নাই ইণ্ডিয়া গাড়ী থাকোঁতে নিৰ্ভয়া কাণ্ড হৈছিলে দিল্লীত সেইটোতো তেনেকৈ হ'ল যিবিলাক পানিছমেণ্ট পালে ঠিক আমাৰ ডিব্ৰুগড়ত সৰিতা তেজনল বুলি শিৱসাগৰ এগৰাকী পষ্ট গ্ৰেজুৱেট ট্ৰেইনি আছিলে গাইনকলজি ডিপাৰ্টমেণ্ট তেখেতেও তেনেকৈ মাৰ্ডাৰ কৰা হৈছিলে ঠিক আমাৰ ইয়াতো একেই ঘটনা হ'ল এতিয়া কলকাতাত তেখেতক মৌমিতা দেৱনাথ বুলি তেখেতক মাৰ্ডাৰ মানে এছাল্ট কৰা হ'ল আৰু তেখেতক মাৰ্ডাৰ কৰা হ'ল মাৰ্ডাৰ কৰি তেখেতক এনেধৰণে মাৰ্ডাৰ কৰা হৈছে যে তেখেতৰ স্কেলটো ভাঙি দিছে মাথাটো ভাঙি দিছে মাথাৰ বোন এইবিলাক সেই পেলভিক বোন এই হাড়ডাল কমৰৰ হাড়কেইডাল ভাঙি গৈছে তেখেতৰ ক্লেভিকুল পৰ্যন্ত ভাঙি দিছে ইমান বেয়া অৱস্থা তেখেতক কৰিছে গতিকে এইবিলাক বন্ধ হ'ব লাগে মমতা দিদিৰ নিজৰ মানে গভৰ্ণমেণ্ট পূৰা ফেইলিয়ৰ হৈছে আৰু ঘটনা হৈছিলে 9 তাৰিখৰ পৰা 10 তাৰিখে তেওঁলোকে মানে CBI দিছে ঘটনাটো CBI লোৱাৰ পিছত এতিয়া অলপ কিছু আগবাঢ়িছে ঘটনা কিন্তু 15 তাৰিখে আপোনালোকে পেপাৰ পাইছে টিভিত পাইছে যে কিছুমান ভেণ্ডেলাইজ কৰিছে কিছুমান মিছক্ৰিয়েণ্ট আহি পেলাই গোটেই য'ত এনেকৈ প্ৰতিবাদস্থলীতে ডাক্তৰ নাৰ্ছ পেৰামেডিকেল ষ্টাফ সকলোকে মাৰপিট কৰিছে মানুহবিলাক ষ্টাফবিলাক গৈ হস্পিটেলত লুকাই আছে জেগাই তেওঁলোকৰ গতিকে একদম ফেইলিয়ৰ এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু কলকাতা এডমিনিষ্ট্ৰেশ্যন পূৰা ফেইলিয়ৰ গতিকে আমি ষ্ট্ৰং মানে আমি কণ্ডেম কৰিছোঁ আৰু আমি ষ্ট্ৰং পানিছমেণ্ট বিচাৰিছোঁ যিবিলাকে এই ঘটনা গৈছে প্ৰত্যেকজনকে বিচাৰি উলিওৱা হওক যাতে আকৌ এনেকুৱা ঘটনা নহওক আমাৰ প্ৰত্যেকৰে নিজৰ মা আছে বাই ভনী আছে আৰু আমি যদি মা নাথাকিলে বাই ভনী নাথাকিলে যাতে পুৰুষ মানুহৰ জন্মই নহ'লেন গতিকে আমি তেওঁলোকক সন্মান কৰিবলৈ শিকিব লাগিব আমি দেৱ দেৱীসকলক পূজা কৰোঁ গতিকে তেওঁলোকক পূজা কৰাটো যেতিয়া ফলপ্ৰসূ হ'ব যেতিয়া আমি তিৰোতাসকলক সন্মান কৰিম মা বাই ভনীসকলকে সন্মান কৰিম আৰু এনেকুৱা ঘটনা যাতে কেতিয়াও নহয় সকলোতে নহয় অকল হস্পিটেলে নহয় নাৰ্ছিং হোমতে নহয় মেডিকেল কলেজতে নহয় প্ৰত্যেক অফিচতে আমি বিচাৰোঁ পুলিচ প্ৰশাসনটো বিচাৰোঁ সকলোতে লেডিজ আছে বাই ভনী আছে তেওঁলোকৰ যাতে সুৰক্ষাটো হয় ইয়াকে কৈ মই সামৰিছোঁ ধন্যবাদ থেংক ইউ দ্বিতীয় নিৰ্ভয়া কাণ্ড বুলি ক'ব লাগিব আৰু য'ত 18 জনৰ পৰা 20 জন লোকে এইগৰাকী যি যুৱতীক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰাৰ পাছত মৃত্যুক হত্যা কৰিছিল এক প্ৰকাৰে আৰু কেনেধৰণে জঘন্য কাণ্ড সংঘটিত হৈছে নিশ্চয়কৈ সকলো বুকু আজি কঁপি উঠিছে এক শিহৰণকাৰী এক ঘটনা শুনি এতিয়া সকলো ভাৰতবাসীয়ে নহয় গোটেই পৃথিৱীৰ লোকসকলে যিসকল চিকিৎসক তেওঁলোক জাগ্ৰত হৈ উঠিছে আৰু নাৰী বিশেষকৈ মহিলাৰ সুৰক্ষা কেনেদৰে হৈছে যিখন ৱেষ্ট বেংগলৰ যিগৰাকী মুখ্যমন্ত্ৰীগৰাকীয়ে হৈছে মহিলা যিগৰাকী মহিলাই আচলতে আজি সেইখন স্থানত সেইখন ৰাজ্যত তেওঁলোকে মহিলাক সুৰক্ষিত কৰিব পৰা নাই নিশ্চয়কৈ এক নিৰ্লজ্জ বিষয় হৈ পৰিছে আৰু এতিয়াও হয়তো ৱেষ্ট বেংগলৰ বহু চিকিৎসকে ভয়ত কঁপি উঠিছে আৰু মই যিসকল মহিলা প্ৰটেষ্টৰ আছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত কি ক'ব যিহেতুকে এই ঘটনা বহুদিন পাৰ হৈছে 9 তাৰিখৰ ঘটনা কিন্তু আজিলৈকে যিসকল দোষী তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বা নাৰীসকলক সুৰক্ষিত কৰা এক কমেণ্টমেণ্ট বা এক প্ৰতিশ্ৰুতি দিবলৈও সক্ষম নহৈছে মমতা বেনাৰ্জীয়ে আমি ইনাৰ হুইল মিত্ৰাৰ পৰা এই ঘটনাৰ এই যিটো ইনচিডেণ্ট হ'ল আৰজিকৰ কলকাতাৰ যিটো লেডি ডক্টৰৰ লগত আমি এইটো প্ৰটেষ্ট কৰি আছোঁ আৰু আমি এপিল কৰি আছোঁ
মানে দোষীৰ এইটো ভাল এটা মানে এক্সাম্পলাৰী এটা হ'ব লাগে, শাস্তি হ'ব লাগে। মানে ফিউচাৰৰ মানুহ যিটো ভাবিব এনেকুৱা কৰাৰ আগতে এবাৰ ভাবিব বহুত বহুত বেয়া ঘটনা ঘটিলে আৰু প্ৰটেকশ্যনৰ কাৰণে কিবা হ'ব লাগে। লেডি ডক্টৰৰ প্ৰটেকশ্যন, গাৰ্লছ প্ৰটেকশ্যনৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ পৰা কিবা এটা ভাল ল হ'ব লাগে, কিবা প্ৰটেকশ্যনৰ কাৰণে চেষ্টা হ'ব লাগে। আৰু ছিকিউৰিটি যেতিয়া হস্পিটেলত লেডি ডক্টৰৰ কাৰণে ছিকিউৰিটি নাই, ডক্টৰছ ৰুম নাই, এইবিলাক অলপ চাব লাগে। বহুত মেডিকেল কলেজত আমি জানো, মোৰ ছোৱালীও ডক্টৰ হয়, মানে ডক্টৰছৰ কাৰণে লেডি ডক্টৰৰ কাৰণে আৰু ডক্টৰৰ কাৰণে ভাল ৰুম নাই। লেডিজ ডক্টৰৰ কাৰণে বহুত প্ৰব্লেম হয়। এইটো যেতিয়া মানে নাইট ডিউটি কৰে তেতিয়া ইহঁতৰ ছিকিউৰিটি প্ৰব্লেম হয়, CCTV নাই আৰু ডক্টৰছ ৰুম নাই। এইটো হ'ব লাগে আৰু প্ৰটেকশ্যনৰ কাৰণে কিবা এটা হ'লেও হ'ব লাগে, এইটো আমাৰ এপিল। নিশ্চয়কৈ দেশ জাগ্ৰত হৈ পৰিছে। এই ঘটনা প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও নিৰ্ভয় কাণ্ডই কিন্তু অকণমান দেশ জোকাৰি গৈছে। আজি তিনিচুকীয়া থানা চাৰিআলিত তিনিচুকীয়াৰ ৱেষ্ট বেংগলৰ এই ঘটনাক লৈ এতিয়া পৃথিৱী জাগ্ৰত হৈছে। আৰু তিনিচুকীয়াটো য'ত অসমৰ তিনিচুকীয়াটো এনেধৰণে প্ৰতিবাদ সাব্যস্ত হৈ গৈছে, সাধাৰণ ৰাইজ ওলাই আহিছে, চিকিৎসকসকল ওলাই আহিছে। মাথো এয়াই যে কেনেধৰণে এই কাণ্ড সংঘটিত হ'ব পালে বা কাণ্ড সংঘটিত হোৱাৰ পাছত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল চৰকাৰখনে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁ কৰিব নোৱাৰিলে। আৰু যিহেতুকে তেওঁলোকে ক'ব বিচাৰিছে এই প্ৰতিবাদ যোগেদি এক বিশেষ এক বিশেষ আইন আনিব লাগে মহিলা চিকিৎসকৰ ন্যায়ৰ বাবে বা মহিলাৰ সুৰক্ষিত কৰাৰ বাবে তেওঁলোকে এক বিশেষ আইন আহিব লাগে, যাক লৈ তেওঁলোকে সুৰক্ষিত বুলি ভাবিব পাৰে। যিখন দেশত আজি মহিলা সুৰক্ষিত নিশ্চয়কৈ ভগৱানৰ অন্যতম ৰূপ চিকিৎসক বুলি আমি জানো। তাৰ উপৰিও এগৰাকী মহিলা যিয়ে ভণ্টি হ'ব পাৰে, কাৰোবাৰ মাতৃ হ'ব পাৰে। আমাৰ এগৰাকী মাতৃ আছে, যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে, সমগ্ৰ পৃথিৱী ক্ষোভিত হৈ পৰিছে। আৰু এক প্ৰকাৰে এনেধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই সতীতক অনুৰোধ কৰিম যে মই এই দৃশ্য পুনৰ দেখাবলৈ তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰিৱেশ জনগণ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ এটাই দাবী যে যিসকল দোষী তেওঁলোকে শাস্তি পাব লাগে আৰু লগতে এক বিশেষ আইন আহিব লাগে, যি আইনত হয়তো মহিলা চিকিৎসকে নিজকে সুৰক্ষিতভাৱে আৰু য'ত মহিলা সুৰক্ষিত নহয়, যিগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী ৰাজ্য যি মমতা বেনাৰ্জীয়ে নিজকে বাৰম্বাৰ কৈ থাকে যে মহিলা সুৰক্ষিত এইখন ৰাজ্যত, কিন্তু সেই ৰাজ্যত আজি মহিলা সুৰক্ষিত নহয়। মই যিহেতুকে আপোনাৰ চলাই আহিম, যিহেতুকে যিখন দেশত মমতা বেনাৰ্জীয়ে বাৰম্বাৰ কৈ থাকে যে মহিলা সুৰক্ষিত হৈ আছে আমাৰ এই ৰাজ্যত, কিন্তু তেওঁলোকৰ ৰাজ্যত আজি মহিলা সুৰক্ষিত নহয়। য'ত চিকিৎসক অন্য ভগৱান হিচাপে আমি মান্য কৰোঁ, তাত কিন্তু মহিলাও সুৰক্ষিত নহয়। দেখক, যিটো ঘটনা ঘটিলে অতি নিন্দনীয় এবং দুৰ্ভাগ্যজনক। এজন ছোৱালী অন ডিউটি, লেডি ডক্টৰ, হি ৱাজ এ ডক্টৰ এণ্ড হি ৱাজ টেকিং ৰেষ্ট ইন দি ৰুম। তাৰ পাছত এনেকুৱা এটা ঘটনা, হি ৱাজ ৱৰ্কিং এণ্ড তাৰ পাছত এনেকুৱা এটা নিন্দনীয় জঘন্য ঘটনা ঘটিলে, এইটো আমি কোন ভাষাৰে তিৰস্কাৰ কৰিম আমি ভাবি পোৱা নাই। সেইকাৰণে আমি আজি গোটেই ইণ্ডিয়াৰ ডক্টৰ, অল ডক্টৰ, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আজি আমি বহিছোঁ। এইটো এটা প্ৰটেষ্ট। তাৰ পাছত কি হয় দেখা যাক, গভৰ্ণমেণ্টে কি কৰে, সেইটোৰ কাৰণে আমি বাট চাই আছোঁ। এইটো ঘটনা অতি নিন্দনীয়, এনেকুৱা ঘটনা যাতে আৰু নঘটে সেইটোৰ কাৰণে আমি বাট চাই থাকিম। এইটো অতি নিন্দনীয় ঘটনা। যিখন ৰাজ্যত এই ঘটনাটো হৈছে তাৰ এগৰাকী মুখ্যমন্ত্ৰীও হৈছে মহিলা। সেই মহিলাগৰাকীয়ে কিন্তু আজি আন এগৰাকী মহিলাক সুৰক্ষিত দিব পৰা নাই, য'ত আজিও এগৰাকী মহিলাৰ বুকু কঁপি উঠিছে এই ঘটনাৰ পাছত। ইয়েছ, বুকু কঁপি উঠিছে। কিন্তু ৱেষ্ট বেংগলত আইন শৃংখলা বুলিলে আমি কোনো আইন শৃংখলা নাই, কোনো ডক্টৰ সুৰক্ষিত নহয়। ইণ্টাৰ্নি হওক, মেডিকেল হেল্থ কেয়াৰ ৱাৰ্কাৰ হওক, যিকোনো মানুহ আজিকালি কিন্তু ছিকিউৰিটি দিব পৰা নাই, ছেফটি দিব পৰা নাই। সেইকাৰণে এনেকুৱা এটা জঘন্য ঘটনা ঘটিব পাৰিলে, এটা ঘটনা ঘটিব পাৰিলে, এবং সেইটোৰ কাৰণে গোটেই ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষ আমি প্ৰটেষ্টত নামিছোঁ। এবং এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে এইটো কি ষ্টেপ লয় সেইটোৰ কাৰণে বাট চাই আছোঁ। এনেকুৱা ঘটনা নিশ্চয়কৈ এক জঘন্য ঘটনা। আৰু এই ঘটনাৰ পাছতে সমগ্ৰ পৃথিৱী জাগি উঠিছে। সমগ্ৰ পৃথিৱী এতিয়া প্ৰতিবাদ কৰিছে। কেনেধৰণে এগৰাকী কৰ্মৰত থকা মহিলাক, এগৰাকী চিকিৎসকক এনেধৰণৰ ঘটনাৰে এটা ধৰ্ষণ কৰি হত্যা কৰিব লৈছে। অকল হত্যা কৰা নহয়, তেওঁৰ
120টা তেওঁৰ যি কলাত দাগ চিহ্নিত হৈছেহে কিন্তু এক আচৰিত বিষয় কিমান খুব থাকিব লাগিব কিমান জঘন্য পশুতুল্য এক বানক হ'ব লাগিব যিসকলে এই কাণ্ড সংঘটিত কৰিছে কিন্তু আজি 9 তাৰিখৰ পৰা এই ঘটনাৰ কিন্তু যেনেধৰণে ব্যৱস্থাপনা ল'ব লাগিছিল সেইখন চৰকাৰে কিন্তু এই চৰকাৰখনে ব্যৱস্থাপনা লোৱা নাই যিখন ৰাজ্যত যিগৰাকী মুখ্যমন্ত্ৰী মহিলা তেওঁ সেই মহিলাসকলক সুৰক্ষিত কৰিব পৰা নাই য'ত আজিও এই মহিলাসকলৰ এই ঘটনাৰ পাছত এই ৱেষ্ট বেংগলৰ চিকিৎসক মহিলা চিকিৎসক নিজৰ গা কঁপি উঠিছে তেওঁলোকে মনে ভয় খাই আছে এনে তেওঁলোকক সুৰক্ষিত কৰিব পৰা নাই এক প্ৰকাৰে তিনিচুকীয়া বুলিয়ে নহয় সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ পৃথিৱীয়ে এই ঘটনাক আচলতে প্ৰতিবাদ জনাইছে আৰু যিগৰাকী মুখ্যমন্ত্ৰীক এক প্ৰকাৰে যেন তেওঁ অসমৰ্থ হৈছে সেয়া নিশ্চিত হৈছে আৰু আজিলৈকে দোষীক কৰায়ত্ব কৰিব পৰা নাই দোষীক শাস্তি প্ৰদান কৰিব পৰা নাই এনেধৰণৰ কাণ্ডই কিন্তু কি সূচায় যিখন অসমত আমি যিখন ভাৰতবৰ্ষত আমি মহিলাক সুৰক্ষিত কৰোঁ মহিলাক আই মাতৃ হিচাপে গণ্য কৰোঁ সেইখন ভাৰতবৰ্ষত আজি মহিলা সুৰক্ষিত নহয় নিশ্চয়কৈ এই প্ৰতিবাদ দীৰ্ঘদিনীয়া হ'ব যেতিয়ালৈকে এইখন চৰকাৰে এই ঘটনাৰ বিপৰীতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে দোষীক শাস্তি ব্যৱস্থা নলয় বা মহিলাসকলক সুৰক্ষিতৰ যি প্ৰতিশ্ৰুতি বা তেওঁলোকক সুৰক্ষিত হৈছে বুলি তেওঁলোকক ক'ব নোৱাৰে তেতিয়ালৈকে কিন্তু এই প্ৰতিবাদ চলিব সেয়া কিন্তু নিশ্চিত তিনিচুকীয়াৰ পৰা অমিত গগৈ DNS+ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত